আজিকালি মানুহে লগ পালে সোধে, ঐ ইউটিউবাৰ ক'ৰ পৰা আহিলি, ঐ ইউটিউবাৰ ক'লৈ যাওঁ, ঐ ইউটিউবাৰ মোক ভিডিঅ' এটা বনা। আমাৰো পপুলাৰ হ'বলৈ মন যায় নহয়, বনা আকৌ ভিডিঅ' এটা। ডিম্পু বৰুৱাক কেতিয়া লগ কৰিবি, বিকাশ চেত্ৰীক কেতিয়া লগ কৰিবি, হিমন্ত বিশ্ব শৰ্মাটোক কেতিয়া মাতিব? এইবিলাক কথা কৈ মানুহক লাজ দিয়ে, গম পাইছে? নবনাকৈ নাথাকোঁ আপোনালোকৰ কথা শুনি পিনে। মই ভিডিঅ' বনামেই, যি কয় কওক আপোনালোকে। মোৰ ৰাস্তাত ধৰি আপোনালোকে মাৰিলেও মাৰক, মোক ক'বলগীয়া একো নাই, কিন্তু মই ভিডিঅ' বনাটো বনামেই। তই অটো চলোৱা মানুহ, তই অট'কে চলাই বা টমটম চলোৱা মানুহ টমটমকে চলাই থাক, এইবিলাক কৰি নাথাকিবি। এইবিলাক সফল হ'ব নোৱাৰ, এইবিলাক বহুত ভাল ভাল মানুহ আজিলৈকে সফল হ'ব পৰা নাই। এক নম্বৰ কথা হৈছে। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকক কেনেকুৱা জনাব। মই জুমন অট' ওলাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ এই চাৰিকৰীয়া নদীখনৰ পাৰৰ পৰা। মই বৰ্তমান আছোঁ আমাৰ চাৰিকৰীয়া নদীৰ পাৰতে আছোঁ, আৰু বৰ্তমান এটা বিশেষ কাৰণত আহিবলগীয়া হ'ল চাৰিকৰীয়া নদীৰ পাৰলৈ। এইখন মোৰ লখিমীখন দেখিছে নহয়, এইখন দেখিছে নহয়, তাতে বোলো চাৰিকৰীয়া নদীৰ পাৰলৈ আহি অকণমান বহি আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই বিশেষ আহিবলগীয়া হ'ল কাৰণটো এইটোৱে যে ওচৰতে মানে কি এখন স্কুল আছে, স্কুলখনলৈ আহিছোঁ। মোৰ মানে কি আমাৰ বৌজনীক মই সদায় অনা নিয়া কৰিব লাগে, ট্ৰেইনিং চলি আছে, ট্ৰেইনিঙত মানে থ'ব লাগে আৰু আনিব লাগে। টাইমটো হোৱা নাই কাৰণে বোলো আপোনালোকৰ মাজতে বোলো দুটামান কথা ক'বলগীয়া আছে, কথাকেইটা পাতি লওঁ। পাতি পিনে আপোনালোকৰ ইয়াৰ মতামতটো দিব, মানুহবিলাক আচলতে কেনেকুৱা ধৰণৰ মানুহ বৰ্তমান আছে। আচলতে বস্তুটো এনেকুৱা হয়, মই কিবা এটা কৰি খাই আছোঁ, হয় নাই? মই কিবা এটা কৰি সংসাৰখন চলাই আছোঁ, মই কিবা এটা কৰি জীৱনটো চলাব চেষ্টা কৰিছোঁ, কষ্ট কৰি আছোঁ। দিনে ৰাতিয়ে এখনকৈ চলাই পিনে মই নিজৰ পৰিয়ালটো মই পোহপাল দি আছোঁ। যি কি নহওক, মই কেনেকৈ ঘটিছোঁ, কেনেকৈ কি কৰিছোঁ, মই কি কষ্টৰে মই চলি আছোঁ, সেইটো মই জানো, সেইটো আপোনালোকে নাজানে। কিন্তু বিশেষকৈ এটা কথা হ'ল কি, মানুহৰ কিছুমান কথা কোৱাৰ কিছুমান লাইন থাকে, মানুহৰ কথা কোৱাৰ কিছুমান ষ্টাইল থাকে। সেই কথা কোৱাৰ যিবিলাক মানুহৰ অঙি ভঙি অথবা যিবিলাক মানে ইটিকিং ষ্টাইলত যিবিলাক কথা কয়, মানে সেই কথাবিলাক মানুহ শুনিলে মানুহৰ গাত লাগে। এক নম্বৰ কথা হ'ল কি, মই যেতিয়া মই মোবাইলটো উলিয়াই যেতিয়া ভিডিঅ'টো বনাওঁ বা ভিডিঅ'টো মই আৰম্ভ কৰোঁ, মই কেতিয়াবা মই কিবা এটা কথা ভাবিহে বা কিবা এটা মনত কথাটো মনত কথাটো ভাবি পিনেহে মই কথাটো আপোনালোকৰ মাজত মানে উপস্থাপন কৰিব চেষ্টা কৰোঁ। কিন্তু মানে কথাবিলাক এনেকুৱা কৰে, তইনো কি কৰিবি, তইনো কি কৰি ফালিবি, তইনো কি কৰি, তই ভিডিঅ' কেলৈ বনাই থাক, লাজ লাগে, কিবা লাগে, ভাল লাগে এইবিলাক কৈ থাকি। ঠিক আছে, মই সফল হ'ব পৰা নাই মানিছোঁ, কিন্তু চেষ্টা কৰি যাম, চেষ্টাটো কৰি গৈছোঁ। কাৰণ কেলৈ, সফল মানুহে এদিনতে নহয় কেতিয়াও। সফল হ'বলৈ মানুহৰ টাইম লাগিব, মানুহৰ একাগ্ৰতা লাগিব, মানুহৰ সদায় এটা স্থিৰত কাম কৰি যাব লাগিব, তেতিয়া মানুহ সফল হ'ব। মানুহ একেদিনাইতো মানুহৰ জন্ম হৈ মানুহটো বুঢ়া নহয় ন। প্ৰত্যেকটো কামত মানুহৰ সফল হ'বলৈ নিজৰ এটা স্থিতি লাগিব, মই কৰিমেই বুলি, মই পাৰিমেই বুলি পাৰিব লাগিব। কিন্তু সেই বুলি নহয়, মই ইউটিউবত অহাৰ মেইন কাৰণটো হৈছে কি, মই পইচা ঘটিবলৈ অহা নাই। এক নম্বৰ কথা হৈছে, মই পইচা ঘটিবলৈ অহা নাই। মই এইকাৰণে আহিছোঁ ইউটিউবলৈ যে মোৰ 10জন মানুহে মোক চিনি পাওক, 10জন মানুহে মোক দেখিলে মাতক। মই এই অসমীয়া চেনেলটো খুলি পিনে মই কেইটকানো ইনকম কৰিম। মই এখন চলাই মই খাব লাগিব, মই এখন চলাই মোৰ নিজৰ পৰিয়ালটো চলাব লাগিব। কিন্তু ইউটিউব কৰি কিবা কৰি, ফেচবুক কৰি কিবা কৰি, সেইবিলাক পইচা ঘটিবলৈ মোৰ ইমান লিপচা আৰু হেৰি নাই। কাৰণ মানুহে চিনি পাওক, মানুহে চিনি পাই পিনে মাতক, কথা পাতক, সেইটোৱে মোৰ আশা। মই মৰিলে কমচে কম 10জন মানুহ মোৰ মৰা শৰত জেগাত যেন থিয় হয়, মোৰ মৰিশালি জেগাত যেন 10টা মানুহ আহি মোৰ ঘৰ পৰিয়ালটোক যেন মাত এষাৰ লগায়, সেইটোহে মোৰ আশা। তাৰ মাজতে কিবা এটা যদি ভগৱানৰ কৃপাত কিবা এটা অকস্মাত যদি হৈ যায়, বা কিবা এটা যদি অকণ যদি মানে মানুহে চিনি পায়, সেইটো পইচাটো মানুহৰ প্ৰত্যেকটো বস্তুত পইচা মানুহৰ খাপ খোৱা নহ'ব। প্ৰত্যেকটো বস্তুত পইচা যদি আপুনি ভৰাই দিয়ে ন, মানুহ চলিব নোৱাৰা তুমি। আজি মই ইউটিউবত আজি মই কষ্ট কৰি থকা মোটামুটি আজি মোৰ 2-2.5 বছৰ হ'ল। কিন্তু একেৰাহে কষ্ট নকৰোঁ,
কেলৈ কষ্ট নকৰোঁ, কাৰণ কেলৈ টাইম নিমিলে, টাইমটো মিলাব নোৱাৰোঁ, টাইমটো মই একেবাৰে হেৰি কৰিব নোৱাৰোঁ। কাৰণ কেলৈ মই এখন গাড়ী চলাওঁ, এখন মই অ'টো চলাওঁ, মই এখন টমটম চলাওঁ, টমটমখনত মই টাইম দিব লাগে। মই ৰাতিপুৱা সদায় 6-7টা বজাত ওলাই আহিব লাগে, ওলাই মেলি আহি পিনে গোটেই দিনটো ভাড়া চাড়া মাৰি মই সময় নাপাওঁ, মই ঘূৰিবলৈ সময় নাপাওঁ, ক'ৰবাত মই ৰখি পিনে মই ভিডিঅ' বনাবলৈ সময় নাপাওঁ, আৰু মই ক'ৰবাত ব্লগিং দিবলৈ কিবা দিবলৈ মই ক'ৰবাত যদি মই জেগাডোখৰত যাবলৈ মই সময় নাপাওঁ। কাৰণ এইখন নচলালে মোৰ ইফালে বাজেটটো কমি গুচি আহে। মাহেকত মোৰ 15-20 হাজাৰকৈ মই EMI দিব লাগে এইখন গাড়ী চলাই পিনে। এইখনে মই মাৰিব লাগিব EMI। মই ইউটিউবকে পাই কিবা কৰিম বুলি ভবা নাই। আপোনালোকে যে ভাবিছে চাগে আপোনালোকে অকণমান চাই দিয়াৰ কাৰণে মই চাগে বহুত ওপৰলৈ উঠি গুচি যাম, সেইটো নহয়। আপোনালোকে যদি মোক হেল্পো কৰিব নোৱাৰে, যদি মোক চাবও নোৱাৰে, তেনেহ'লে সেই বেয়াকৈ কোৱা বা বেয়াকৈ ইনচাল্ট দিয়া সেইবিলাক কৰিবলৈ আপোনালোকৰ অধিকাৰ নাই। কওকচোন বাৰু, আছে নাই? অধিকাৰ নাই আপোনালোকৰ। কাৰণ কেলৈ আপোনালোকে যদি মোক সকাহ দিব পৰা নাই, আপোনালোকে যদি মোক উৎসাহ দিব পৰা নাই, হয় পাৰিবি কৰ, তই পাৰিবি কৰ, তেনেহ'লে আপোনালোকে মোক ডাউন দিব পৰা আপোনালোকৰ ক্ষমতাটো নাই। আপোনাক মই কৈছোঁ, আপুনি কেমেৰাটো লৈ পিনে একদিন কেমেৰা সন্মুখত আপুনি কথা কৈ চাওকচোন। আপোনাৰ যদি দম আছে মোক কথা কৈ এনেকৈ ভিডিঅ' আপুনি আপলোড দিয়ক, আপুনি যদি পাৰে। সেইকণ মোৰ ক্ষমতা আছে, মই লাজ নকৰোঁ। মই কেমেৰা আগত কথা ক'বলৈ মোৰ লাজ নালাগে। মোৰ যিটো চেহেৰা আছে, যিটো চেহেৰাই তাত মোক কিবা চেহেৰা বেয়া বুলি মই তাত ভিডিঅ' মই কৈছোঁ নহয়, জীৱনত যদি মই সফল নহ'লেও একো নাই, কিন্তু চেষ্টাটো কৰি যাম। সফল হোৱাৰ পাছৰ কথা, কিন্তু চেষ্টাটো কেতিয়াও নেৰোঁ, চেষ্টা কৰিমেই। আপোনালোকে যিমান হাজাৰ, আপোনালোকে লাখ বাৰ মোক ইনচাল্ট দিলেও কিবা কৰিলেও মই সফলটো হ'ব নোৱাৰিলেও একো ক'বলগীয়া নাই, কিন্তু চেষ্টাটো কেতিয়াও কৰিম। চেষ্টা নকৰিলে মোৰ নিজৰে বিফল হ'ব, মই নিজকে সাৰ মানি নিজৰ নিচিনা হ'ব। যেনেকৈ আজি কষ্ট কৰি আছোঁ, এখন ঘৰখন চলাই আছোঁ, তাকে মই ইউটিউবটো কৰি যাম। কি পাৰোঁ কি নোৱাৰোঁ পাছৰ কথা, কিন্তু চেষ্টাটো কৰাটো মোৰ কৰ্তব্য, চেষ্টা মই কৰিম। মোৰ যিটো চখ, যিটো মোৰ ভাৱনা, যিটো মোৰ কৰিবলৈ কাম, কিন্তু মই কৰি যাম। যদি আপোনাৰ তাত যদি ক'বলগীয়া বেয়া ক'বলগীয়া আছে, মোক আপোনালোকৰ নিজৰ কথা আপোনালোকে নিজৰ কাম কৰি যাওক, নিজৰ কৰ্তব্যখিনি কৰি যাওক, নিজৰ কৰ্মত গুৰুত্ব দিয়ক, আনৰ ওপৰত চকু দি নাথাকিব। বেয়া কথা এইবিলাক, আনৰ ওপৰত চকু নিদিব। কাৰণ মই কি কৰি আছোঁ, আপুনি কি কৰি আছে, আপুনি কি কৰিছে আপোনাক মই কোৱা নাই নহয়। আপুনি মোক সমালোচনা কৰক, মোক ক'বলগীয়া একো নাই ক'বলৈ, কিন্তু ভালটো কৰক। মানুহৰ ভাল বেয়া দুটা থাকে নহয়, বেয়াটো সমালোচনা কৰিবলৈ নাযাব। প্ৰত্যেক মানুহৰ বেয়া থাকে, প্ৰত্যেক মানুহৰে ভুল হয়, প্ৰত্যেক মানুহৰে কিবা এটা, যদি মই কিবা ভুল কৰিছোঁ, কিবা যদি ভুল দেখিছে আপুনি মোক শুধৰাই দিয়ক, তোমাৰতো ভুল আছে জুমন, আঙুলি তোৱাৰ কথা নক'ব দেই। মই যিখিনি পাৰিছোঁ মই কৰি আছোঁ, যিখিনি মই চেষ্টা কৰি আছোঁ, মই সফল হ'ব পৰা নাই, সেইটো মোৰ ভুল নহয়, সেইটো মোক দিয়া নাই। এদিনটো সফল হ'ম, মৰাৰ আগততো সফল হ'ম, সেই দিনটোলৈ বাট চাওঁ। তেতিয়া আপুনি হাঁহিছে, দাঁত আপোনাৰ ওলাইছে, মোৰ দাঁত নাই লোৱা। আপুনি মোক চাই আপুনি দাঁত উলিয়াইছে, দাঁত আপোনাৰ ওলাইছে, মোৰ দাঁত নাই লোৱা। দাঁত আপোনাৰ ওলাব, তাত ময়ো ক'বলগীয়া একো নাই। নিজৰ কৰ্ম নিজে কৰি যাওক, এদিন আপুনি সফল হ'ব, মই সফল হ'ম। একেলগে আগুৱাই যাওঁ বুলি কোৱা নাই আপুনি মোক, ব'লা একেলগে আগুৱাই যাওঁ। আপুনি বুলি মই এইকাৰণে কৈছোঁ, কাৰণ যোনে মোক এনেকৈ কথা কয় বা এনেকৈ কথা কৈছে, তেওঁলোকক মই জাষ্ট কথাটো ক'ব বিচাৰিছোঁ। আপোনালোকক কৈছোঁ, জাষ্ট মানুহক কেতিয়াও ইমান তললৈ নমাই নিদিব যে সি কেতিয়াও ওপৰলৈ উঠিব নোৱাৰাকৈ। কিন্তু সেনেকুৱা বিধৰ মই মানুহ নহয় দেই। আপুনি যিমান মোক ইনচাল্ট দিয়ক, যিমান মোক ইটিকিং কৰক, যিমান আপুনি যি কৰক, এই মোৰ মুখখন জিভাখন আছে নহয়, মই তাক কণ্ট্ৰল কৰি ৰাখোঁ। সময় আহিব, সময়ত দেখিব, সময়ত নিজে আপুনি গম পাব, এই ল'ৰাটোক এনেকৈ কৈছিলোঁ, আজি এনেকুৱা হ'ল। চেষ্টা কৰি যাম আপোনাক মই এদিন এনচাৰ দিবলৈ। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো যদি ভাল পালে, তেনেহ'লে আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।